অসমত ভৱিষ্যতে কংগ্ৰেছৰ কিবা উদ্গতি হ'বনে? নহ'ব। আৰু কংগ্ৰেছত মই কেৱল অন্ধকাৰ দেখিছোঁ, অন্ধকাৰ আৰু অন্ধকাৰ। ইয়াত যোগ্যজনৰ যোগ্য স্থান নাই, ইয়াত প্ৰতিভা দক্ষতা যোগ্যতাৰ কোনো স্থান নাই। ইয়াত স্থান আছে তৈল্যমৰ্দন আৰু তুষ্টিকৰণৰ। দিল্লীৱালাৰ তুষ্টিকৰণৰ ৰাজনীতি কেনেকৈ ৰাহুল গান্ধীৰ গোটবুকত সোমাব পাৰি, অসমৰ শীৰ্ষ নেতাৰ লক্ষ্য এটাই গৌৰৱ গগৈ গোটবুকত কেনেকৈ সোমাব পাৰি? কিয় নহ'ব দলৰ এনেকুৱা অৱস্থা? বদৰুদ্দিন আজমলৰো দাবী, অনাগত 20 বছৰ পৰ্যন্ত অসমত নহয় কংগ্ৰেছৰ চৰকাৰ। মুছলিম লীগলৈ পৰিণত হৈছে কংগ্ৰেছ। মইতো কৈছোঁ মাইনৰিটি দল নহয়, কংগ্रेस मुस्लिम लीग होइसे। जब 20 में 19 आपका एमएलए खाली मुसलमान हो गया तो वो सेकुलर पार्टी नहीं रहा। कांग्रेस का सेकुलर कैरेक्टर था वो खत्म हो गया, इतिया मुस्लिम। শেহতীয়া নিৰ্বাচনত ৰণত পৰিল দলটোৰ একাধিক ৰথী মহাৰথী। নিজৰ পৰাজয়ৰ কাৰণ কিবা জানেনে দেৱব্ৰত শইকীয়াই? নাজানো, সেইটোৱে কৈছোঁ, ইমান জল্দিতো ক'ব নোৱাৰি। কিছুমান কথা ক'লে শাসক পক্ষই ৰাং কুকুৰৰ দৰে খেদি আহিব। সুস্থভাৱে চিন্তা কৰিব লাগিব। মই যিটো কৈ থাকোঁ যে বিভিন্ন আঁচনিৰ প্ৰলোভন, ক'ৰবাত স্কিম কাটি দিয়াৰ ভয়, আৰু ক'ৰবাত কিছুমান মানুহে ক'ব বিচাৰে EVM-ৰ কৃপা, কোনখিনি হয় মই নিজেও এতিয়া ঠাৱৰ কৰিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে দাবী কৰা ধৰণেৰে পৰাজয়ৰ পাছত কংগ্ৰেছ এৰি বিজেপিলৈ যাব নেকি দেৱব্ৰত শইকীয়া? মই বিজেপি দলৰ বিষয়ে কৈ আছোঁ, মই বেছিকৈ সেই কথা ক'ব নিবিচাৰোঁ। যোৱাকালিয়ে কৈছোঁ মই, সেই গতিকে আৰু মই পুনৰ এইবিলাক কথা পাতি নাথাকোঁ, অপ্ৰাসংগিক কথা। অথচ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰি বিজেপি বিধায়ক সুৰেন ফুকনে ক'লে, মিয়া প্ৰীতি, মিয়াক অত্যাধিক মৰম কৰা, ভাল পোৱা, অবৈধ বাংলাদেশীক আগ্ৰাসনত তেওঁলোকক সহায় কৰা, তাৰ পৰিমাণ ভোগ কৰিলে। কংগ্ৰেছৰ সংগঠন শূন্যতাক আঙুলিয়াই দি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰো কটাক্ষ। আকাশত চাং পতা তেওঁলোকৰ যিবিলাক কথা বতৰা বা তেওঁলোকৰ যিবিলাক ফিচাৰিষ্টিক, মই ভাবোঁ তেওঁলোকৰ কোনো ধৰণৰ স্পেচিফিক কোনো তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাত দেখা নাপালোঁ। আৰু যিবিলাক দল তেওঁলোকৰ লগত থাকিল, তেওঁলোকৰতো আপোনালোকে দেখিব যে তেওঁলোকৰ পঞ্চায়ততো কোনো প্ৰতিনিধি নাই, পৌৰসভাত কোনো প্ৰতিনিধি নাই, বিভিন্ন উন্নয়ন পৰিষদত বা স্বায়ত্তশাসিত পৰিষদত তেওঁলোকৰ প্ৰতিনিধি নাই। তেওঁলোকৰ কাম কৰিবৰ কাৰণে বুথত শক্তি নাই। কিন্তু বুথত যেতিয়া তেওঁলোকৰ সংগঠন নাই বা শক্তি নাই, তেতিয়াহ'লে ইমান ডাঙৰ সপোন দেখাটো মই ভাবোঁ এইটো ডাঙৰ, তেওঁলোকে নিজকে নিজে অন্যায় কৰিছে ইমান ডাঙৰ সপোন দেখাটো। বিগত নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছত বৃহস্পতিবাৰে কংগ্ৰেছ আনুষ্ঠানিকভাৱে ত্যাগ কৰি দলটোৰ ভিতৰ চৰাৰ বহুখিনি কেৰুণ উদঙাই দিলে দল ত্যাগী APCCৰ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁয়ে। দলটোৰ দুৰৱস্থাৰ বাবে বৰগোহাঁয়ে মূলতঃ জগৰীয়া কৰিলে দলটোৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ জনসম্পৰ্কহীনতা আৰু আত্ম অহংকাৰক। আৰে বাবা, তুমি মানুহৰ ফোন নুঠোৱা, কৰ্মীৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই, তুমি কাৰো মেছেজৰ ৰিপ্লাই নিদিয়া। মোৰ নিচিনা মানুহটোৱে তেওঁৰ সাক্ষাৎ বিচাৰি আজি 6 মাহমানৰ পৰা মই তেওঁক মেছেজ দি ফোন কৰি 6 মাহত মই 5 মিনিটৰ এপইণ্টমেণ্ট এটা নাপালোঁ। তেতিয়াহ'লে কোনে এপইণ্টমেণ্ট পাব? তেওঁৰ কাৰ লগত কথা পাতিব? তেওঁ আজি 2 বছৰ হৈ গ'ল, তেওঁ যেন সাংসদ হিচাপে এই 3খন জিলা যোৰহাট, শিৱসাগৰ, চৰাইদেউ, কোনোবা এদিনা আমাৰ জিলাখনৰ DC লগত তেওঁৰ ডেভেলপমেণ্ট ৰিলেটেড ইছ্যু এটাত 5 মিনিট মিটিং কৰিলেনে? কলেজ, বিশ্ববিদ্যালয়, স্কুল, মহাবিদ্যালয়বোৰৰ সোণালী জয়ন্তী পাতে, ৰূপালী জয়ন্তী পাতে, 100 বছৰীয়া জয়ন্তী পাতে, 50 বছৰীয়া জয়ন্তী পাতে, সাংসদজনক মুখ্য পৃষ্ঠপোষক পাতে, ক'লৈকো নাহে। তেওঁ সময় নাই। ফোন এটা কৰি আয়োজক কমিটিক শুভেচ্ছা এটা দিবলৈও তেওঁ সময় নাই। শকুনিৰ কথাত পৰিচালিত হয় গৌৰৱ গগৈ। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা কিছুমান শকুনিৰ কথা শুনে। কংগ্ৰেছ দলত থকা শকুনি আমাৰ শিৱসাগৰতো আছে, যি ভাবে যে তেওঁ অকল গৌৰৱ গগৈৰ লগত তেওঁহে ভাল হৈ থাকিব লাগিব, বাকী কোনো ভাল হৈ থাকিব নোৱাৰিব। বহুত জ্যেষ্ঠ উপসভাপতি আছে দলত, আজিলৈকে ভালনে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই মাত এষাৰ দি নাপায়। দলৰ নেতাকৰ্মীসকল কাৰোবাৰ বিয়া হ'ল, কাৰোবাৰ এক্সিডেণ্ট হ'ল, কাৰোবাৰ মাক দেউতাক আত্মীয় স্বজন ঢুকালে, বিপদৰ সময়ত ফোন কল এটা নাই। এনেকৈ কি দল চলে? অৰুণ গগৈ ছাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পুতেক হ'ল বুলিয়ে তুমি কি সৰ্বজান্তা নেকি? দুটামান দল সংগঠনৰ লগত তেওঁক বহাই দিবলৈ, কথা পাতিবলৈ মই বহুত চেষ্টা কৰিছিলোঁ। আৰু এদিন মই এই কথাটো তেওঁক কৈছিলোঁ যে তুমি শিৱসাগৰলৈ গ'লে আমাৰ বিভিন্ন অৰাজনৈতিক দল সংগঠনসকল বা সাংবাদিকসকলৰ লগত তুমি বহিবা। তেওঁ মোক যিটো ভেকাহি মাৰিলে, কি বোলে আপুনি সদায় একেটা কথাকে কৈ থাকে বুলি মোক খুব জোৰকৈ এটা ভেকাহি মাৰিলে। তাৰ পাছত
কটু বাক্যৰে বৰগোহাঁয়ে ক্ষুৰধাৰ সমালোচনা কৰিলে অসমৰ APCCৰ পদত্যাগী পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙক। আৰু জিতেন্দ্ৰ সিং নামৰ এইটো অতি নটৰিয়াছ অসমৰ কংগ্ৰেছী ৰাজনৈতিক ইতিহাসত জিতেন্দ্ৰ সিঙৰ নিচিনা ফটুৱা ষ্টুপিড জেনেৰেল ছেক্ৰেটাৰী নাই বুলি মই কৈ দিছোঁ। যা যি কৰে কৰক, আই ডোণ্ট কেয়াৰ। ৰেজিগনেশ্যনটো দিলোৱেই যেতিয়া, জুবিন দাই ক'ব নিচিনা ঘেণ্টা মই এতিয়া কাকো কেয়াৰ নকৰোঁ। আজি বিজেপিৰ যিসকল এই কি বুলি কয় প্ৰভাৰী দিল্লীৰ পৰা আহে, কোনোবাই গম পায়নে কেতিয়া আহিলে, ক'ত আছে, কি কৰিছে গম পায়নে? আমাৰ সকল কি চাবা, একদম বিমানবন্দৰত থপ লাগিব গামোচা পিন্ধাবলৈ, শৰাই দিবলৈ, যেন সেইকেইটাই আহি অসমখন একেবাৰে হেৰিয়ত উঠাই থৈ যাব, চৰাইদেউ পৰ্বতত উঠাই থৈ যাব। চালা কথা ক'বলৈ আহে। ইয়াৰ পাছত ৰাজ্যত কংগ্ৰেছ দলৰ ভৱিষ্যত কি সেয়া সহজেই অনুমেয়। তথাপি দেৱব্ৰত শইকীয়াৰ আশা, এদিন পুনৰ কক্ষপথলৈ উভতিব কংগ্ৰেছ দল। নিশ্চিতভাৱে ৰাইজে বিচাৰিলে কিয় নকৰিব, আৰু এনেকুৱা কংগ্ৰেছে কোনো বেয়া কাম কৰা নাই, মই নিশ্চিতভাৱে ক'ব পাৰোঁ। মোৰ নজৰত এনেকুৱা কোনো হোৱা নাই যে কংগ্ৰেছ দলে অসমৰ ৰাইজে বেয়া পাব। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।